আপোনালোকৰ সহায় সহযোগত আমি ৮ নম্বৰ আৰু ৯ নম্বৰ দিনটো পাৰ কৰিলোঁ। আপোনালোকৰ সহায়ৰ অবিহনে এইখিনি কাম কৰিবলৈ আমি সক্ষম নহ'লোহেঁতেন। মই কিদৰে আপোনালোকক ধন্যবাদ জনাম। ৮ নম্বৰ দিনা এয়া নাজিৰাৰ ৰজাপুল গাঁৱৰ ভিতৰৰ দৃশ্য চাওকচোন। এখন ঘৰৰ গোটেই বস্তুৰ অৱস্থাই নাই, কেনেকুৱা হৈ আছে নহয়। তাৰপাছত সাজু হ'লোঁ ৯ম দিনাৰ বাবে। এয়া যা যোগাৰ পূৰা চলি আছে। চাৰ্ফ, তাৰপাছত বিস্কুট, আমুল তাজা, তাৰপাছত বিভিন্ন ধৰণৰ বস্তু লৈ অলপমান কিতাপ পঢ়িও লোৱা হৈছিলে। আৰু বহুজনে বহুত সহায় কৰিছে, কাপোৰ কানি দিয়ে হওক বা আৰ্থিকভাৱেই হওক বা অন্য কিবা খোৱা সামগ্ৰী দিয়ে হওক, তাৰ বাবে আমি চিৰকৃতজ্ঞ। আপোনালোকৰ সহায়ৰ অবিহনে এইখিনি হৈ নুঠিলহেঁতেন। আচলতে আমি যে ইমান কৰিব পাৰিম ভবা নাছিলোঁ, ইমান দিনলৈ যে আমাৰ এই কাৰ্য অব্যাহত ৰাখিম সেইটো ভবা নাছিলোঁ আচলতে। কিন্তু একমাত্ৰ আপোনালোকৰ কাৰণেহে এইবিলাক সম্ভৱ হৈছে। যদি আপোনালোক নাথাকিলেহেঁতেন আমি একোৱেই কৰিব নোৱাৰিলোঁহেঁতেন। তাৰপাছত ৯ নম্বৰ দিনা আকৌ আমি যাবলৈ ওলালোঁ সোণপুৰা পশ্চিম যমুনামুখ দেওশাল চেতিয়া গাঁৱলৈ। এয়া সকলো সাজু হৈ আছে আৰু লাহেকৈ। তাতে আমি এটা শিবিৰতো সোমালোঁ। চাওকচোন মানুহখিনিয়ে কিমান বেছি হেঁপাহ কৰিছে সঁচাকৈ। আৰু নিজৰ ঘৰটো লাগিলে ভকা চিকাই হওক, কিন্তু নিজৰ ঘৰৰ সমান একোৱেই হ'ব নোৱাৰে। কিন্তু তেওঁলোক আজি বহুত দিন ধৰি শিবিৰতে থাকিব লগা হৈছে, ঘৰলৈ যাবই পৰা নাই। তেওঁলোকৰ কাহিনীও শুনিলোঁ, তেওঁলোকে কি কৰিছিল কি নাই কৰা সেইবিলাকো শুনিলোঁ সেইটো সময়ত। সঁচাকৈ যিয়ে দেখি থাকে ন চকুৰ আগত, তেওঁলোকেহে বুজি পায় কি ফিল কৰি আছে বা কেনেকুৱা ফিল কৰি আছে। আকৌ আমাৰে এজন প্ৰাক্তন ছাত্ৰৰ ঘৰত আমি ৰাতিৰ আহাৰো গ্ৰহণ কৰিলোঁ। তেখেতক আৰু তেখেতৰ পৰিয়ালক বহুত বহুত ধন্যবাদ তাৰ বাবে।